নমস্কাৰ স্বাগতম এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা ধুবুৰী কুকৰাঝাৰ সীমান্তৰ মদাতি গাঁৱত অন্ধবিশ্বাসৰ এক ভয়ংকৰ পৰিণতি ডাইনী সন্দেহত একেটা পৰিয়ালৰ তিনিজনক আক্ৰমণ উন্মাদ ৰাজ্যৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা সহ নিৰ্জয় ৰাভা আৰু পৰিমল ৰাভা নামৰ দুজন কিন্তু সংকটজনক অৱস্থাত জিএমচিএইচলৈ অনাৰ পথতে মৃত্যু হয় নিৰ্জন ৰাভা নামৰ লোকজনৰ আনহাতে ধুবুৰীৰ চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী মহিলা সহ পৰিমল ৰাভা নামৰ লোকজন মঙলবাৰে দিনৰ প্ৰায় 12 বজাত মদাতি চতুৰ্থ খণ্ডৰ গাঁৱৰ এজন যুৱকৰ বেমাৰৰ বাবে এই পৰিয়ালটোক দায়ী সাব্যস্ত কৰি ৰাইজে বিচাৰ আৰম্ভ কৰে বিচাৰ চলি থকা সময়তে গাঁওবুঢ়াৰ উপস্থিতিতে একাংশ ৰাইজে পৰিয়ালৰ সদস্যক মৰিয়াই হত্যাৰ চেষ্টা চলায় ইয়াৰ এজন সচেতন ব্যক্তি আৰক্ষীক খবৰ দিয়ে পিছত আৰক্ষীয়ে ঘটনাস্থলীত গৈ উপস্থিত হৈ ঘটনাস্থলীৰ পৰা তিনিজনকে উদ্ধাৰ কৰে যদিও এজনৰ মৃত্যু হয় এই ঘটনাত জড়িত সন্দেহত আৰক্ষীয়ে আটক কৰিছে 4জনকৈ লোকক জিনিসটা হলো ডাইনী বলি সন্দেহ করেছে সন্দেহ করে ইহঁতক লৈ যাই মারপিট করেছে রাইজে মাইকি এজন মোটা 3জন সোশিয়েল মিডিয়াত দেশ বিৰোধী মন্তব্য কৰাক লৈ অভয়াপুৰীত উত্তেজনা সোশিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ লিখি ৰাজ্যৰ ৰোষত পৰিছে ৰাহুল হুছেইন নামৰ এজন যুৱক এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত জনতাই আক্ৰমণ কৰিছে ৰাহুল হুছেইনৰ বাসগৃহ ইমানটো শান্ত নাথাকি বিদ্যুতৰ খুঁটা যুৱকজনক বান্ধি উঠালে উত্তম মধ্যম পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অভয়াপুৰী আৰক্ষী সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে সোশিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ লিখি ৰাজ্যৰ ৰোষত পৰা এই যুৱকজন চুৱালিজন জৱানৰ যিটো নিহত ঘটনা হৈ গ'ল আৰু আমি প্ৰতিবাদ বিয়াত এতিয়া কৰিলোঁ প্ৰতিবাদ কৰাৰ পিছত আজি আমি এটা ফেচবুকত এটা পালোঁ স্ক্ৰীনশ্বট এনেকা মানে নিউজ পালোঁ যে আমাৰ অভয়াপুৰী ৰৌমাৰীৰ ল'ৰা এটা ৰাহুল হুছেইন বুলি তেখেতে মানে ফেচবুকত লিখিছে পাকিস্তান জিন্দাবাদ আই লাভ ইউ পাকিস্তান গতিকে এনেকা দেশদ্ৰোহী মন্তব্য দিয়া ল'ৰাটোক আমাৰ আৰক্ষীৰ কেছ কৰিলোঁ এনেকা মন্তব্য দিয়া ল'ৰাটোক অতি সোনকালে পুলিচে এৰেষ্ট কৰি লৈ আহি অপেন ফিল্ডত গুলিয়াই হত্যা কৰিব লাগে এইটো আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি এইটো অনুৰোধ জনাইছোঁ আৰু যদি এনেকা কাম হত্যা নকৰে তেতিয়াহ'লে ল'ৰাটোক আমি যদি ৰাস্তাত পাওঁ ইয়াক এনেকা ধৰি লৈ পিটন দিম পিটন দিয়াতে তেতিয়া হয়তো সি ওপৰত যাই পাব এইটো আমি সমাজৰ পৰা অনুৰোধ জনালোঁ আমাৰ আৰক্ষী বিষয়াক যে সেই ল'ৰাটোক উচিত আৰু দণ্ড দিব লাগে দেশদ্ৰোহী ল'ৰা আমাৰ ভাৰতত থাকিব নালাগে আজি মিচিং জনগোষ্ঠীৰ হেপাহৰ উৎসৱ আলি আই লৃগাং ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ সকলে উদযাপন কৰে কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাং গুমৰাগৰ তালে তালে ব্যস্ত মিচিং যুৱক যুৱতী আৰু নৃত্যৰ প্ৰস্তুতি চলাই তেওঁলোকে বহুদিনৰ পৰা মিচিং বসতি প্ৰধান অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে মিচিং সকলৰ হেপাহৰ উৎসৱ আলি আই লৃগাং মহানগৰীৰ জাপৰি গোগত আয়োজন কৰা হৈছে আলি আই লৃগাং আৰু আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে আজি দিনটোতে উদযাপন কৰে জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আজি দিনটোত বীজ সিঁচা পৰ্ব আৰম্ভ কৰি মিচিং জনগোষ্ঠীয় ৰাইজে বছৰটো কৃষি কৰ্মৰ শুভাৰম্ভ কৰে গহপুৰৰ ভিন্ন প্ৰান্তৰ লগতে অসম অৰুণাচল সীমান্তৰ মিচিং কাঠনি গাঁৱৰ ৰাইজেও কৃষিভিত্তিক উৎসৱটো উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলায় ইয়াৰ ইতিমধ্যে তৈয়াৰ কৰা মুৰং ঘৰত জনগোষ্ঠীটোৰ পৰম্পৰাগত পানীয় পৰ আপং পুৰা আপিন আৰু গাহৰি মাংসৰ সোৱাদ লৈ দেৱ দেৱতা ইষ্ট কুটুম্বক স্মৰণ কৰি শুভাৰম্ভ কৰিছে বছৰটোৰ কৃষি কৰ্ম বীজ সিঁচা পৰ্বত গুমৰাগ আৰু ঐনিতমৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে মিচিং ডেকা গাভৰু জীয়ৰী বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকল আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ গহপুৰৰ স্থানীয় সাংবাদিক ৰমেন বৰাৰ এক প্ৰতিবেদন ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় বীজ সিঁচা উৎসৱ আলি আই লৃগাং উদযাপন কৰা হয় আৰু এই আলি আই লৃগাঙৰ আজিৰ দিনটোত মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ অসম অৰুণাচল সীমান্তৰ মিচিং কাঠনি অঞ্চলত আৰু মিচিং কাঠনি অঞ্চলৰ ৰাইজে বৰ্তমান আলি আই লৃগাং আজি উদযাপন কৰিবলৈ ইয়াত ওলাই আহিছে তেওঁলোকে বৰ্তমান গুমৰাগৰ নৃত্যত মতলীয়া হৈ পৰিছে যিহেতু কিছু সময়ৰ পিছতে ইয়াত তেওঁলোকে বীজ সিঁচি যি তেওঁলোকৰ কৃষি কৰ্ম আৰম্ভ কৰা যি ইয়াৰ পৰম্পৰাগত
তেওঁলোকৰ যি পৰম্পৰা সেয়া তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিব আৰু ক'ব লাগিব যিহেতু বিগত 3 দিন ধৰি গহপুৰত যি প্ৰতিকূল বতৰ হৈ আছে সেই বতৰক নেওচি এই ৰাইজসকলে ওলাই আহিছে তেওঁলোকৰ যি জাতীয় উৎসৱ পৰম্পৰাগত উৎসৱ বিচকিচা উৎসৱটিৰ কাৰণে আৰু এই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম ইয়াৰ যি উদযাপন সমিতিৰ এগৰাকী যুৱক মোৰ লগত আছে মই তেওঁলোকক যিহেতু বিগত 3 দিন ধৰি গহপুৰত প্ৰতিকূল বতৰ হৈ আছে বৰষুণ হৈ আছে তেনেকুৱা পৰিস্থিতিৰ মাজত কেনেধৰণে এইবাৰ আলি আই লৃগাং পতা হৈছে এইবাৰ আলি আই লৃগাঙত যথেষ্টখিনি অসুবিধা হৈছে বতৰৰ কাৰণে তথাপিতো আমি আপ্ৰাণ চেষ্টা কৰি পেলাই আজি এইখিনি কাৰ্য সমাপন কৰিবলৈ গৈ আছোঁ আমি অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে ফাগুনৰ প্ৰথম বুধবাৰটো আমি আলি আই লৃগাং উদযাপন কৰোঁ আৰু আমি সেই লৈ আজি প্ৰথম বুধবাৰত এই আলি আইৰ প্ৰথম বুধবাৰত আমি এই আলি আই লৃগাং অনুষ্ঠিত কৰিছোঁ আৰু পৰৱৰ্তী সময়ত 27 আৰু 28 তাৰিখে ফাগুনৰ 27 আৰু 28 তাৰিখে আমি লিগলেণ্ড অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আমি পৰ্যায়ক্ৰমে আগবাঢ়ি যাব বিচাৰিছোঁ হয় তেওঁলোকে যিহেতু আলি আই লিলেণ্ড পাতিব লিলেণ্ড পতাৰ আগত আলি আই লৃগাং অনুষ্ঠীয়াকৈ তেওঁলোকে পাতিছে যিহেতু প্ৰতিকূল বতৰক নেওচি তেওঁলোকে পাতিবলগীয়া হৈছে আৰু যিহেতু আলি আই লৃগাং বুলি ক'লে ঐনিতমৰ কথাই মই এজন যুৱকৰ পৰা অতি ঐনিতম শুনিবলৈ চেষ্টা কৰিম ঐনিতম শুনিব ঠিক আছে আলি আই লৃগাঙৰ ঐনিতম শুনিবই লাগিব bitar kamaba sutana nama manam samayar mayar matar kamaba ngoya এইদৰে যি মিচিং কাছাৰী অঞ্চলৰ যুৱক যুৱতী তথা বয়োজ্যেষ্ঠসকল আছে তেওঁলোকে বৰ্তমান আলি আই লৃগাঙৰ যি তেওঁলোকে উদযাপন কৰিছে সেই উদযাপনত উঠি পৰি লাগিছে আৰু এইদৰে গহপুৰৰ অকল মিচিং কাছাৰীয়ে নহয় গহপুৰৰ বিভিন্ন প্ৰান্তত বৰ্তমান যি ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকল আছে সেই লোকসকলে আজিৰ দিনটোত আলি আই লৃগাঙত উৎসৱত তেওঁলোক মতলীয়া হৈ পৰিছে চকৈ ৰমেনবাৰ দেখুৱালে গহপুৰৰ দৃশ্য আৰু এইবাৰ গুৱাহাটী মহানগৰীতো আলি আই লৃগাঙৰ বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গৈছোঁ আমাৰ সাংবাদিক দীক্ষিতাৰ কাষত দীক্ষিতা আপুনি ক'ত উপস্থিত আছে আৰু কেনেধৰণৰ এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আলি আই লৃগাঙত হয় ৰশ্মিতা ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় আলি আই লৃগাং আৰু এক উৎসৱমুখৰ পৰিৱেশ মহানগৰী গুৱাহাটীতো আমি পুৱাৰ ভাগৰ পৰা আপোনালোকক দেখুৱাইছিলোঁ জাপৰিগোগৰ পৰিৱেশ আৰু তাৰ পাছতে এতিয়া আমি আহি পাইছোঁহি সোণাইঘুলিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীটো উখল মাখল পৰিৱেশ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে অতি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব আজিৰ এই বিশেষ দিনটো আৰু তাৰ বিষয়ে আমি জানিব চেষ্টা কৰিম আপুনি যদি নমস্কাৰ আজি আমাৰ মিচিংসকলৰ আটাইতকৈ মানে কি জনপ্ৰিয় আৰু আমাৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু এই আলি আই লৃগাংটো আজি সমগ্ৰ আমাৰ ইয়াৰ লগতে গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমতে মানে উলহ মালহেৰে পালন কৰিছে সোণাইঘুলিতে প্ৰতি বছৰে অতি উলহ মালহেৰে পালন কৰা হয় এই বছৰ কি কাৰ্যসূচী আছে আৰু কেনেধৰণে পালন কৰা হ'ব এই বছৰ আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে বিশেষকৈ আমাৰ মানে সাংস্কৃতিক কাৰ্যসূচী আছে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আমাৰ মানে মুকলি অধিৱেশন আছে আৰু মুকলি অধিৱেশনত আমাৰ মানে বিভিন্ন গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ আৰু গণ্যমান্য ব্যক্তি বিশেষকৈ আমাৰ লোকেল MLA আৰু আমাৰ মাননীয় DC মানে কামৰূপ মেট্ৰৰ DCক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন আমাৰ তেনেধৰণৰ বুঢ়া মেটা আৰু গণ্যমান্য অভিজ্ঞ ব্যক্তি আছে তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ নীতিৰে পালন কৰা হয় আৰু সম্পূৰ্ণ পৰম্পৰাগতভাৱে কিন্তু ইয়াত পালন কৰা হয় এইবাৰো এনেধৰণে হ'ব অৰ্পণ ইতিমধ্যে আৰম্ভ হোৱা নাই কেতিয়া আৰম্ভ হ'ব আমাৰ প্ৰায় 9:30 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব তাৰপিছতে আমাৰ এই ফিল্ড আছে ফিল্ডতে আমি তাতে আলি আই লৃগাং লিগতটো কৰিম আৰু তাত বিভিন্ন আমাৰ যি ধৰণৰ আমাৰ মানে বিভিন্ন পৰম্পৰা আমাৰ মিচিংসকলৰ পৰম্পৰা আছে মানে সেই পৰম্পৰা মতে আমি কৰিম আৰু তাকে লিগত বুলি কোৱা হয় আৰু লিগতটো অলপ পিছতে আমাৰ আৰম্ভ হ'ব নিশ্চয় আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতেই সম্পূৰ্ণ পৰম্পৰাগতভাৱে ইয়াত পালন কৰা হ'ব আলি আই লৃগাং আৰু আমি কথা পতাৰ চেষ্টা কৰিম প্ৰতি বছৰে কিন্তু আপোনালোকে খুব উলহ মালহেৰে পালন
সোণাগুলিৰ পৰিৱেশ দেখুৱালে দীক্ষিতা আৰু এই মুহূৰ্তত মাজুলীলৈ লৈ গৈছো সঞ্জিত অসমৰ সৈতে সংযুক্ত হৈছো পোনপটীয়াকৈ সঞ্জিত আপুনি দেখুৱাওক মাজুলীত আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ কেনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে নিশ্চিতভাৱে আচলতে মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ আলি আই লৃগাঙক লৈ আচলতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে মাজুলীত আজি যি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু প্ৰথমটো বুধবাৰে যি উদযাপন কৰা হয় মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ আলি আই লৃগাং আৰু আলি আই লৃগাঙৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজত সোমাই যাম মই মাজুলীৰ কাৰ্গিচুকত উপস্থিত আছো কাৰ্গিচুকত উদযাপন কৰা হৈছে আলি আই লৃগাং আজি ফাগুনৰ বুধবাৰটো আচলতে এনেধৰণে আচলতে ৰঙীন হৈ পৰিছে মাজুলীৰ পৰিৱেশ মই পোনে পোনে দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এনেধৰণে আচলতে জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি এয়া মিচিং জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে লৃগাং উৎসৱ উদযাপন কৰিব পাৰে আৰু সোমাই যাম মই এটা ঐনিতকৰ মাজেদি আৰম্ভ কৰিম ভাল লাগিছে আমাৰ মিচিং আলি আই লৃগাঙৰ কাৰণে তাৰপিছত আমাৰ চবৰে এতিয়া আপোনালোকেও আহিছে আমি ভাল লাগিছোঁ আৰু আমি গোটেই পৰা বোৱাৰীবোৰ আৰু ডেকা গাভৰু গোটেই গোট খাই পেলাই আমি আহিছোঁ আমি খুব ভাল লাগিছে আলি আই লৃগাং এইটো আমাৰ মিচিংসকলে এইটো আমাৰ পৰম্পৰাগত আমাৰ মানে আলি আই লৃগাংটো যেতিয়া আমাৰ মানে গোটেই আমাৰ ৰাইজ একতা হৈ লৃগাঙৰ নামত মানে গোটেই আলিলিজ্ঞতা কৰে এতিয়া আমাৰ কিবা আমাৰ যিটো মানে আঞ্চলিক হিচাপে আমাৰ উদযাপন কৰিছে আচলতে মৰংঘৰ যিটো আছে মিচিং জনগোষ্ঠী মই নিৰ্মাণ কৰা হৈছে মই এজন কেনেকুৱা আচলতে আলি আই লৃগাং যি উৎসৱ আপোনালোকৰ অৰ্থ কি আলি আই লৃগাং মানে এইটো আলি আই লৃগাং মানে আমাৰ এইটো জনগোষ্ঠী এই প্ৰথমবাৰত আমাৰ মানে আহুধানৰ মানে যাত্ৰা কৰিছে তাৰপিছত আমাৰ ইয়াত দুদিন যদি পেলাই আমাৰ এইটো মানে আমাৰ পৰম্পৰাগত আমাৰ নাচন হ'ব আপোনাৰ ফূৰ্তি ফাৰ্তা হ'ব কিমানখন গাঁৱৰ ৰাইজে পাতিছে ইয়াত মানে আঞ্চলিক 11-12খনমান গাঁও মানে ইয়াত কিবা হৈছে মানে জড়িত আছে সঞ্জিত ধন্যবাদ জনাইছোঁ